জীৱিত কালত কেনেদৰে চলিছিল জুবিন গাৰ্গৰ চিকিৎসা জুবিন গাৰ্গৰ দীৰ্ঘ জীৱনৰ বাবে কি কি সাৱধানতা ল'বলগীয়া আছিল যদি কোনোৱে জুবিন গাৰ্গক প্ৰাণে মৰাৰ চক্ৰান্ত কৰিছিল তেন্তে জুবিন গাৰ্গক প্ৰয়োজন হোৱা কি কি বিষয়ত হেতালি খেলি মৃত্যুৰ দিশে ঠেলি দিয়া হৈছিল এইসমূহ কথা উদ্ঘাটনৰ ক্ষেত্ৰত এছআইটিয়ে ভাষ্য গ্ৰহণ কৰিলে চিকিৎসক হিতেশ বৰুৱাৰ যেহেতু জুবিন আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলে কি কি মেডিচিন দিয়া হৈছিল কেনেকুৱা ট্ৰিটমেণ্ট কি এডভাইচ দিয়া হৈছিলে সেই গোটেইখিনি কথা তেওঁলোকে ক্লিয়াৰ কৰি জানিবৰ কাৰণে মোৰ লগত কথা পাতিলে তেওঁৰ পৰিয়াল তথা তেওঁৰ লগত থকা মেনেজাৰ আৰু তেওঁৰ বন্ধু গোটেইখিনি একেলগে আছে তেতিয়া গোটেইবিলাককে একেলগে বুজাই কোৱা হৈছে যে কি জুই আৰু পানী পৰা তেওঁ আঁতৰি থাকিব লাগে কাৰণ এপিলেপচিটোত হঠাৎ চিজনটো কেতিয়া হয় গম নাপায় নেম কেয়াৰ হস্পিটেলত যিমানবাৰেই চিকিৎসা চলিছিল সিমানবাৰেই জুবিন গাৰ্গৰ মেনেজাৰ আত্মীয় বন্ধুবৰ্গক বুজাই দিয়া হৈছিল এইসমূহ বিষয়ত নজৰ নিদিলে যিকোনো মুহূৰ্তত আহিব পাৰে বিপদ কিন্তু ছাৰ দৰে থকা সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে কিয় নিদিলে গুৰুত্ব নিজৰ ৰাজহাৰ বুলি কোৱা শ্যামকানু মহন্তই কিয় নললে যত্ন অৰ্থাৎ পৰিকল্পিতভাৱে মৃত্যুৰ দিশে সাগৰত এৰি দিছিল নেকি ষড়যন্ত্ৰকাৰীয়ে কালপেবল হোমিচাইডৰ দিশটোৰ ক্ষেত্ৰতো তদন্ত আগবঢ়াই এছআইটিয়ে ভাষ্য লৈছে চিকিৎসকৰ বিদেশলৈকে লৈ যোৱাটো দ্বিতীয় ভুল হৈছে সাগৰলৈ লৈ যোৱাটো তৃতীয়টো ভুল হৈছে সাগৰত নমাই দিয়াটো আৰু চতুৰ্থটো ভুল হৈছে সাগৰৰ পৰা তেওঁক নবচোৱাটো এজন নহয় দুজন নহয় 16জনকৈ মানুহে দেখা পাইছে জুবিন গাৰ্গ ক্ৰাইচিছত পৰিছে সেই মানুহখিনিয়ে তেওঁক উদ্ধাৰ কিয় নকৰিলে আৰু লগে লগে কিয় হস্পিটেলত লৈ যোৱা নহ'ল কিন্তু ছিংগাপুৰ আৰক্ষীয়ে ষড়যন্ত্ৰৰ দিশটোত বৰ্তমানলৈকে কৰা নাই তদন্ত কেৱল ঘটনাটোক লৈ তদন্ত কৰি এই মৃত্যু স্বাভাৱিক আছিল বুলি ছিংগাপুৰ আৰক্ষীয়ে দিছে বিবৃতি ইয়াকে লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ছিংগাপুৰে বাৰু ক'বই কাৰণ টুৰিষ্টৰ তাত নিৰাপত্তা নাই বুলি ক'লে ছিংগাপুৰলৈ মানুহ যোৱা কমি যাব কাৰণ এতিয়া জুবিন দা ৱৰ্ল্ডৰ ফেচবুকৰ নাম্বাৰ 1 ট্ৰেণ্ড এতিয়া যে আমাৰ চৰকাৰখনে যেটো তদন্ত কৰিব লাগে হেতু ছিংগাপুৰ চৰকাৰ নিৰ্ভৰশীল তদন্ত হ'ব নালাগে সঠিক দিশত তদন্ত নকৰাৰ বাবে বহু কথা উদ্ঘাটন হোৱা নাই বুলি অভিযোগ অখিল গগৈৰ আমাৰ চৰকাৰখনে যাক তদন্ত কৰিবলৈ দিছে সিআইডি বা এছআইটি এওঁলোকে গৈ বিদেশত তদন্ত কৰিব নোৱাৰে বিএনএছএছৰ 112 নম্বৰ ধাৰা অনুসৰি যদি ৰিকুৱেষ্ট কৰিব লাগে বিদেশ এখনক ধৰক ছিংগাপুৰলৈ চিঠি পঠিয়াব লাগে সেই চিঠিখন আমাৰ কোৰ্টৰ জৰিয়তে পঠিয়াব লাগে এতিয়া আমাৰ সিআইডিয়ে গৈ চিঠি এখন দিলে ক'ত ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব যেতিয়া কোৰ্টৰ জৰিয়তে চিঠিখন যাব ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰ অথৰিটিলৈ তেতিয়াহ'লে ছিংগাপুৰ গভৰ্ণমেণ্ট বাধ্য যে আমাৰ তদন্তত সহায় কৰিবই লাগিব এতিয়া সেইবিলাক একোকে কৰা নাই আমাৰ তদন্তটো দিব লাগিছিল সিবিআই তেতিয়া বিদেশত গৈ তদন্তটো ভালকৈ কৰিব পাৰিলেহেঁতেন তদন্তত কি কি ক্ষেত্ৰত থাকি গৈছে হুলুঙা অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালৈ যাব লাগিব আপোনালোকে চাৰ্জ শ্বীটখন চাবচোন তাৰ তলত প্ৰথম হেৰিয়াৰ পাছতে ছেকেণ্ড পেজতে স্কেচ মেপখন থাকে স্কেচ মেপ আঁকিব লাগিব যে আমুকত মানুহজন পৰিছিলে আমুকৰ পৰা আমুকে উঠাইছিলে কোন কোন আছিলে তেওঁলোকৰ তাত গৈ ষ্টেটমেণ্ট ল'ব লাগিব মানে এম্বুলেন্সৰ ষ্টেটমেণ্ট ল'ব লাগিব তাৰপিছত যিকেইজনে বুকুত এনেকৈ কৰিছিলে সেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব আৰু যে পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে ৰিপৰ্ট দিয়া মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব তেতিয়াহে অপৰাধীৰ শাস্তি হয় ভাৰতীয় আইন অনুসৰি যে বিজেপি চৰকাৰে তদন্তটো ঠিকমতে নকৰে চৰকাৰক আক্ৰমণেৰে আৰু ক'লে মানে অভিযুক্ত যিকেইজন এজন ডাইৰেক্টলি বিজেপিৰ সদস্য আনজন আকৌ একদম আৰএছএছৰ হেডজন কি বুলি কয় মোহন ভাগৱতৰ লগত একেলগতে ফটো উঠিবলগীয়া মানুহ মোহন ভাগৱতৰ লগত ফটো উঠা মানুহটোক ক'ত হিমন্ত বিশ্ব শৰ্মাই দিগদাৰ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে চিধাকে কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি আমাৰ এনেকুৱা ফটা কম্বল এখন দিয়ে তাৰ ওপৰতে শুই থাকোঁ আমি উৰহে খাই খুটুককৈ এতিয়া তেওঁলোকক নতুন জেল দিছে জেলখন নতুন দিলে মানে কি আপোনালোকে গম পাইছে নাই তাত কোনো আৰু কয়দি চয়দি নাই গোটেই জেলখনে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ এনেকৈ এই ৰুমবিলাক ভেটি নথয় তাত জেলত চবেই খোজকাঢ়ি ফুৰিব পাৰে এতিয়া গোটেই জেলখনে 2টা মানুহৰ হৈ গ'ল 3টা মানুহৰ হৈ গ'ল এতিয়া শান্তিহিতা থাকিব এতিয়া ঘৰতকৈ এইকেইদিন আৰাম ল'ব সিহঁতি এতিয়া
ইতিমধ্যে তদন্ত সঠিক দিশত আগবাঢ়িছে বুলি মন্তব্য SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম। ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম।